হাই এভৰিৱান, গুড মৰ্ণিং। মোৰ চেনেলৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু কালি কিনো শ্বপিং কৰিলোঁ, কালিতো আপোনালোকক দেখুওৱা নহ'লে। ইমান গৰমত বজাৰ চজাৰ কৰি মেলি লৈ আৰু দেখুৱাবলৈ তেতিয়া ধৈৰ্য নাথাকিলেই। আৰু আহি পেলাই বা ঘৰতো সোমালোঁ, সোমাই মেলি লৈ পেলাই ৰাস্তাতে ব্লগটো এণ্ডিং কৰি দিলোঁ। নহ'লে আহি পেলাই আকৌ ঘৰতো কাম বন থাকে আৰু সেইকাৰণে নেদেখালোঁ। তাকে বোলো আজি কিনো শ্বপিং কৰিলোঁ আপোনালোককো দেখুৱাওঁ। আৰু ৰাতিপুৱা চাহ তাহ খাই মেলি আজৰি হৈ গ'লোঁ। আৰু আজি দিনটো ব্লগত কিনো কৰিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক এটা কৰি দিব। আৰু কিনো কালি বজাৰ কৰিলোঁ তাকে আপোনালোকক দেখুৱাওঁগৈ ব'লক। প্ৰথমতে টিকলিকৰে কাপোৰ দেখুৱাওঁ। এযোৰ কাপোৰ, এযোৰ গৰমত পিন্ধিবৰ কাৰণে কটনৰ এযোৰ। তাৰপিছতে আৰু ল'ৰাটোৰ কাৰণে টি চাৰ্ট দুটা লৈছিলোঁ। এইটো এটা আৰু এটা এইটো ডাৰ্ক ব্লু আৰু এইটো এটা লাইট ব্লু লৈছোঁ। তাৰ কাৰণে এই দুটা টি চাৰ্ট লৈছোঁ। আৰু বাকী স্কুলৰ ইউনিফৰ্ম কি দেখুৱাম আৰু এইখিনি হোৱাইট, ছোৱালীজনীয়ে হোৱাইট পেণ্ট শ্বাৰ্ট আৰু ল'ৰাটোৰ এইফালে এয়া ব্লেক। আৰু তাৰপিছতে এইফালে এয়া হাজবেণ্ডৰ এয়া টি চাৰ্ট লৈছে। এইটো গৰমত পিন্ধিবৰ কাৰণে এইটো এটা। তাৰপিছতে আৰু মই এয়া ব্লাউজ লৈছোঁ এটা, এইটো এটা। আৰু বাকী কাপোৰ লৈছোঁ সেয়া বিহুত দেখুৱাম। আৰু এইটো এটা শ্বাৰ্ট লৈছে। এইটো এনেকৈ দেখুৱাইছোঁ, উলিয়াই পেলাই নেদেখুৱাওঁ আৰু আকৌ নহ'লে জাপিবলৈ মোৰ দিগদাৰ হ'ব। আৰু সেয়াই ল'লোঁ। আৰু কাপোৰ পিছত দেখুৱাম বিহুত কি কিনিলোঁ। আৰু টিকলিকৰো লৈছোঁ বেলেগ কাপোৰ, এয়া নেদেখুৱাওঁ এতিয়া। আৰু তাই কিবা কিবি কিনিছে, তাই এতিয়া দেখুৱাবলৈ নিদিয়ে, বোলে বিহুত দেখুৱাবলৈ দিছে। এয়াই বিহু বুলি ল'লোঁ। আৰু বাকী গ্ৰচাৰীখিনি দেখুওৱা নহ'লে আৰু সেইখিনিনো কি দেখুৱাম, সদায় ডেইলি পাকঘৰত ইউজ হৈ থকা বস্তু, সেইকাৰণে সেইখিনি নেদেখুৱালোঁ। আৰু কাপোৰ চিলাবলৈ দি থৈ অহা হৈছে, সেইটো কাৰণে নাই দেখুওৱা। আৰু বিহুত পিন্ধিলেতো তেতিয়া দেখা পাবই, সেইকাৰণে নেদেখুৱালোঁ। আৰু টিকলিকেও কৈছে বোলে তাই কাপোৰ দেখুৱাব নালাগে, তথাপিতো মই এযোৰ দেখুৱাই দিলোঁৱে। তাই বোলে বিহুত পিন্ধিব তেতিয়া চাবলৈ দিছে, সেইটো কাৰণে দেখুৱাবলৈ নিদিয়ে। আজিকালি ল'ৰা ছোৱালী কিমান চালাক, কিমান কথা ক'ব পাৰে, সেয়া কথা। আৰু তাই এতিয়া স্কুললৈ গৈছে, আৰু স্কুললৈ যাওঁতে সেইকাৰণে মই তেতিয়াই দেখুৱালোঁ। আৰু তাই চেণ্ডেল এযোৰ কিনিছে, সেইযোৰ পিন্ধি গ'ল যে সেইকাৰণে তেতিয়া দেখুৱাবলৈ নহ'লে। আৰু সৰু সৰু কচমেটিক্সৰ বস্তু দুটামান ল'লোঁ। আৰু তেনেকৈ আৰু কিবা কিবি সৰু সৰু দুটামান ল'লোঁ, সেইখিনি নেদেখুৱালোঁ। আৰু এতিয়া বাকী মই ঘৰৰ দুপৰীয়া এতিয়া ভাতৰ যোগাৰ কৰোঁ। আৰু কেইটা বাজিলে এতিয়া 12টা বাজিবৰে হৈ গ'লগৈ। আৰু এতিয়া ভাতৰ যা যোগাৰ কৰোঁ। আৰু এইখিনি দুপৰীয়া বনাবৰ কাৰণে খুতৰা শাক লৈছোঁ। আৰু এইখিনি ধুই কৰি হৈ গ'ল। এতিয়া মই মিহি মিহিকৈ কাটি ল'ম, বেছি নহয়, কেডালমান হ'ব। আৰু আজিকালি খুতৰা শাক পাবলৈ নাইকিয়া হ'ল। আগতেতো বাৰীত বিচাৰিলেই পায়, আজিকালিতো কিনি পেলাই খাব লগা হৈছেগৈ। লাহে লাহে আমাৰ এইবিলাক থলুৱা শাক পাচলিবোৰ নাইকিয়াই হৈছেহি। তাকে এতিয়া মই এইখিনি ধুনীয়াকৈ কাটি লওঁ। কাটি কৰি লৈ পেলাই আলুৰ লগত চিম্পলকৈ বনাম, সকলোৱেতো যেনেকৈ বনায় তেনেকৈ। খুতৰাখিনি কাটি লৈ লৈ তাতে অকণমান সৰু আলু এটাও কাটি দিলোঁ। আৰু এফুটামান নহৰু আৰু এইটো জলকীয়া। এইফালে খুতৰীয়া শাক ভাজি আছোঁ। আৰু কিমানখিনি শাক আৰু কিমানকণ অকণমান হৈ গ'ল, তাকে এইকণ হৈছেহি আৰু অকণমান বাকী আছে। এতিয়া শাক ভাজি বনাই ৰেডি হৈ গ'ল। আৰু শাক ভাজি বনালে যিটো এটা গোন্ধ ওলায়, খুব ভাল লাগে। আৰু এয়া মোৰ ভাজি হৈ গ'ল। আৰু এয়া নেমু টেঙা দিয়া দালি। আৰু এইফালে এয়া বনাইছোঁ কণীৰ তৰকাৰী। এয়া হৈয়ে গ'ল। আৰু বনোৱা কিনো দেখুৱাম, সকলোৱেতো বনাই। আৰু এতিয়া ধনিয়াকেইডাল দি পেলাই গাৰ্নিছ কৰি দিলোঁ। আৰু এতিয়া এয়া বনাই হৈ গ'ল। টিকলিক স্কুলৰ পৰা আহি লৈ পেলাই ইফালে বাহিৰৰ ৰাজাক গা ধুৱাই আছে। আপোনালোকক অকণমান দেখুৱাই আছোঁ ৰ'ব। টিকলিকে ৰাজাক গা ধুৱাই আছে ন? চিকচিকীয়া কৰি দিবা আজি। সি ভাল পাইছে গা ধুৱাই দিওঁতে। তুমি পাৰিছা ধুৱাবলৈ তাই? সি ভাল পাইছে গা ধুৱাই দিয়াটো ন? তোমাৰ গোটেই গাত পানী পানী কৰি পেলালে।
ন তাক চেম্পু টেম্পু দিলানে নাই চেম্পু দিলা অঁ চেম্পু দিলা মানে অঁ চেম্পু দিলা অঁ টিকলিকে আজিকালি ৰাজাক গা ধুৱাব পৰা হৈ গ'ল ন হা ওম দাদাইহে নোৱাৰে ভয় কৰে ন খালি কাণত পানী নিদিবা দেই অঁ এতিয়া তুমি গা ধুৱাই থাকা এইজনী চাওক বাহিৰত কি কৰি আছে এইয়া তাই মই মনে মনে আছে বোলো ভিতৰত চাগে কিবা খেলি কৰি আছে হ'ব দে আৰু বাহিৰত পিছফালে আহি দেখিছোঁ দেখোন এয়া টিকলিকে কাপোৰ কানি ধুই আছে টিকলিক ডাঙৰ হৈছে আৰু ন হে এয়া কাপোৰ ধুই আছে তাই টিকলিকে ৰাজাক গা ধুৱালে গা ধুৱাই পেলাই এতিয়া আকৌ কাপোৰ ধুইছা তুমি ন কোনে ধুবলৈ দিছে তোমাক কাপোৰ হা পাপাই ধুবলৈ দিছে পাৰিছা জানো ধুবলৈ অঁ এয়া ছোৱালী ডাঙৰ হৈছে আৰু ন টিকলিক ডাঙৰ হৈছে আৰু কাপোৰ কানি ধুব পৰা হৈছে ন হা তে বিহুত মোক কাম কৰি সহায় কৰি দিব পাৰিবানে নোৱাৰা অঁ এতিয়া টিকলিকে বিহুত মোক কাপোৰ চাপোৰ ধুই পেলাই সহায় কৰি দিব পাৰিব ন টিকলি হা অঁ ৰাজাক বিহুত গা ধুৱাব লাগিব তাৰপিছতে আৰু কি কৰিবা কাপোৰ ধুবা অঁ এয়া মই ভিতৰত কাম কৰি আছোঁ আৰু টিকলিকে মনে মনে আছে বুলি ভাবিছোঁ তাৰপিছত পিছফালে চাইছোঁ দেখোন টিকলিকে কাপোৰ ধুই আছে ন এটা আহি মনে মনে পিছফালে কাপোৰ ধুই আছে অঁ ৰাজা কাপোৰ ধুইছে আকৌ বিহুত আকৌ মোক কাম কৰি পেলাই কাপোৰ চাপোৰ ধুই পেলাই সহায় কৰি দিব লাগিব ন পিঠাও বনাবা আৰু আকৌ লাডু বনাই দিব এতিয়া তুমি এইবোৰ থৈ দিয়া আৰু ধুব নালাগে নহয় মই ধুমে পিছত তুমি ধুই লোৱা পটাপট ধুই লোৱা তাৰপিছত মুখ হাতখন ধুৱাই দিওঁ তোমাক দেই অঁ কোৱা টেপটো বন্ধ এইফালে এজনী টিকলিকে গা পা ধুই লৈ একদম ধুনীয়াকৈ বহি আছে ন টিকলিকে মোবাইলটো দেখুৱাই দিয়াচোন হা এইটো খেলা মোবাইল ন এইটো খেলা মোবাইল টিকলিকে লোৱা এই ৰাজাই দিগদাৰ লগাই আছে ন আজি ৰাজাকো গা ধুৱাই দিলে টিকলিকে ন হা আজি টিকলিকে নিজে গা ধুৱাই দিলে টিকলিকে আজি আৰু একদম আজি ৰাজা আৰু টিকলিক একদম গা পা ধুই একদম পূৰা চাফা চিকুণ হৈ আছে ন নিজে গা ধুইছে ডাঙৰ হৈছে আৰু পাৰিছে সেইকাৰণে এতিয়া টিকলিকক গা পা ধুৱাই মেলি আজৰি হৈ আহিলোঁ আৰু ভাত পানী বনাই হৈ গ'ল তাকে এতিয়া চবকে ভাত খাবলৈ দিওঁ আৰু আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম আজিলৈ আহিলোঁ বাই বাই